বিগত দিনত মই এটা অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ লগত জড়িত আছিলোঁ, ভাতৃ সংগঠনত জড়িত আছিলোঁ। সংযুক্ত গণতান্ত্ৰিক ছাত্ৰ মৰ্চাত তাত প্ৰায় 15 বছৰমান আছিলোঁ। বৰ্তমান মোচাৰ যি কৰ্মসূচী দি আছে তাত আকৃষ্ট হৈ মোচাত জইন কৰিছোঁ আৰু অনাগত দিনত আমি এই মোচাৰ সংগঠনৰ হৈ যিখিনি কাম কৰিবলগীয়া সামাজিকভাৱে কৰিব লাগে, দেশৰ হৈ কৰিব লাগে আমি কৰিম। আগন্তুক সোমবাৰে 28 তাৰিখ গুৱাহাটীত চঞ্চলত উচ্ছেদৰ প্ৰতিবাদত, অমানৱিক উচ্ছেদৰ প্ৰতিবাদত এক প্ৰতিবাদীত অৱস্থিত ধৰ্মঘাট আছে। ইয়াত সকলোৱে দলে বলে যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। বৰ্তমান সময়ত যি অসমত পৰিস্থিতি দেখা গৈ আছে যেন বিশেষকৈ আমাৰ উচ্ছেদ কৰা যি কাৰ্য আমি তাক গৰিহণা দিছোঁ। বৰ্তমান অসম চৰকাৰে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ কোনো ধৰণৰ অৰ্ডাৰ ফ'ল' কৰা নাই। বৰ্তমান ৰাজ্য চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নীতিদিন চৰকাৰ অহাৰ পিছতে বিভিন্ন ধৰণৰ উচ্ছেদৰ নামত মানুহখিনিক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। আজি বিদেশীকেইটাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক তেওঁলোকে হাৰাশাস্তি কৰিছে। আমি গৰিহণা দিছোঁ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আজি যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোক প্ৰকৃততে কোন? তেওঁলোক যদি প্ৰকৃততে বাংলাদেশী কেনেকৈ তেওঁলোকে ইয়াত আশ্ৰয় ল'বলৈ পালে, আমাৰ এটা প্ৰশ্ন। লগতে আজি অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ভাবোঁ। কাৰণ এনেই সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য দি হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনী বতৰণি পাৰ কৰাৰ একমাত্ৰ ৰণকৌশলে তেখেতে পালন কৰা বুলি আমি ভাবোঁ। কাৰণ যিসকল লোকক তেওঁলোকে বাংলাদেশী বা খণ্ডযুক্ত নাগৰিক কৈ আছে, এওঁলোক প্ৰকৃততে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া তাণ্ডৱৰ ফলত মাটি বেটি হেৰুৱাই ভূমিহীন লোক, যিসকল লোক নিজৰ পেটৰ তাৰণত আজি ঐৰমঘাটত বা অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে। আজি তেওঁলোক চৰকাৰী মাটিত আছে, মানিছোঁ আমি তেওঁলোক চৰকাৰী মাটিত আছে, কিন্তু এওঁলোক প্ৰকৃততে কোন? চৰকাৰে কিয় তদন্ত কৰা নাই? বিগত দিনৰ চৰকাৰে যিমানেই সংখ্যালঘু মন্ত্ৰী বা বিধায়ক হৈছিলে প্ৰত্যেকেই কিন্তু আমাৰ এই মুছলিম মানুহখিনিক সদায় প্ৰতাৰণা কৰি আহিছে। বিশেষকৈ তেওঁলোকে আমাক মাহীয়ে দৃষ্টিৰে চাইছে, কাৰণ কোনেও আমাৰ সমস্যাবিলাক সমাধান কৰাৰ চিন্তা কৰা নাছিলে। আজি যিসকল MLA বা মন্ত্ৰী হৈছিলে তাহানিৰ দিনত, বিগত চৰকাৰৰ দিনত, আজি কংগ্ৰেছৰ দিনতেই হওক বা AGP বা বিজেপিৰ দিনতে হওক, কোনো মন্ত্ৰীয়ে MLA কিন্তু আমাৰ এই মূল সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা নাছিলে। তেওঁলোকে মাত্ৰ আমাক লৈ ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছিলে। গতিকে আমি বিচাৰোঁ যে এই মানুহখিনিৰ নিৰাপত্তা লাগে, এই মানুহখিনিক ভূমিৰ অধিকাৰ লাগে, এই মানুহখিনিক থকা খোৱাৰ অধিকাৰ দিব লাগে। যিহেতু ভাৰতীয় সংবিধান আমাৰ মৌলিক অধিকাৰ হৈছে অন্ন বস্ত্ৰ। গতিকে অন্ন বস্ত্ৰৰ অধিকাৰ খৰ্ব কৰাৰ নৈতিক দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ নাই। গতিকে আমি বিচাৰিছোঁ যে যিহেতু এই মানুহখিনি ভাৰতীয় নাগৰিক, এওঁলোকক বাৰম্বাৰ অপমান কৰাটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত অহা 28 জুলাইত গুৱাহাটীৰ চঞ্চলত আমি এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আমাৰ যি প্ৰতিবাদী কাৰ্যসূচীত আমি সমূহ ৰাইজৰ আহ্বান বিচাৰিছোঁ, আমি পূৰ্ণ সহযোগিতা বিচাৰিছোঁ। আমাৰ স্থিতি স্পষ্ট। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনো বাংলাদেশী অসমত আছে তেওঁলোকক খুদি পঢ়াক আমাৰ কোনো আপত্তি নাই। অসম চুক্তিমতে বাংলাদেশী বিতৰণ কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। এনেই মিয়া মুছলমান কৈ পেলাই মানুহখিনিক হাৰাশাস্তি কৰিব, সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমাৰ স্থিতি স্পষ্ট, আমি বাংলাদেশীৰ পক্ষত নাই। আমি বিচাৰোঁ অসম চুক্তিমতে অসমত ভাৰতীয় নাগৰিকসকল সুশান্তিৰে থাকক। ইয়াত কোনো ধৰণৰ শংকৰ ৰাজনৰ দেহত কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি আমি নিবিচাৰোঁ। আমি বিচাৰোঁ ইয়াত ভাতৃত্ববোধ যি এনাজাৰী আমাৰ শংকৰ ৰাজনৰ দেহত, আমি ভাতৃত্ববোধৰ এনাজাৰীডাল আমি দৃঢ় ৰাখিব বিচাৰিছোঁ। আজি অসমত যি সাম্প্ৰদায়িক মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ভাতৃত্ববোধ বিনষ্ট কৰাৰ চেষ্টা কৰিছে, সেয়া আমি কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। অসমৰ ৰাইজক আমি আহ্বান জনাওঁ, আমাৰ ভাতৃত্ববোধ যাতে আমি অটুট ৰাখিব পাৰোঁ। আমি কাৰো ৰাজনৈতিক নেতাৰ কথাত ভুল যাব নালাগে। আজি উজনিত হওক, নামনিত হওক বা মধ্যমতে হওক, আমি সদায় সমিল মিলাই চলিব লাগিব। আমাৰ ভাতৃত্ববোধ আমি বজাই ৰাখিব লাগিব। আমাৰ আহ্বান, আমাৰ যি নৈতিক দাবী, সেই দাবীসমূহ পূৰণ কৰিব লাগিব চৰকাৰে। আমাৰ থকা খোৱাৰ অধিকাৰ আমাৰ আছে। মুছলমান, আমি মুছলিম বুলি আমাক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিব, সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি ভাৰতীয়, আমি অসমীয়া, আমাৰ পৰিচয় আমাৰ অসমীয়া। আমি অসমীয়া হিচাপে জীয়াই থাকিব লাগিব। আমি কোনো বাংলাদেশী নহয় বা ইয়াত বসবাস কৰা লোকসকল কোনো বাংলাদেশী নহয়, তেওঁলোক বাংলাদেশৰ পৰা অহা নাই। গতিকে আমি বিচাৰিছোঁ যদি বাংলাদেশৰ পৰা আহিছে, গতিকে অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা বাকী আজি BSF হওক, বৰ্ডাৰ পুলিচ হওক, তেওঁলোক ক'ত? তেওঁলোক নিদ্ৰাত আছে নেকি? আজিও যদি অসমৰ
অসমৰ বাংলাদেশ সীমান্তৰ পৰা যদি কোনো বাংলাদেশী ইয়াত আহিছে তাৰ কাৰণে জগৰীয়া কোন অসম চৰকাৰ জগৰীয়া হ'ব লাগিব, গৃহ বিভাগৰ দায়িত্ব থকা খুদ মুখ্যমন্ত্ৰী হ'ব লাগিব। গতিকে তাত কটকটীয়া নিৰাপত্তা কিয় হোৱা নাই, গতিকে আমি আহ্বান জনাইছোঁ তাত মুখ্যমন্ত্ৰী আৰু কঠোৰতম পদত্যাগ লওক যদি অসমত বাংলাদেশী আছে, কিন্তু বাংলাদেশী নামত স্বদেশী হাৰাশাস্তি কৰিব সেয়া কিন্তু মুছাই কোনোপধ্যে গ্ৰহণ নকৰে।